এইবাৰ আপুনি MLA হ'ব নালাগে বুলিও ক'ব পাৰে। গতিকে বহুত মানুহ আছে লাইনটোত, এনেকুৱাও হৈ যাব পাৰে। ইলেকশ্যন আহি আছে, নিজৰ নহ'লেও আনৰ কাৰণে ভোট খুজিবলৈ আহিব লাগিব। সদায় মচলপুৰ নহয়, তামোলপুৰ ফালেও যাব লাগে। চৰকাৰ হ'লে ইয়াত বদলা বদলিৰ কথাটো মানে আপোনালোকৰ মনত কিয় আহিছে? আমাৰটোতো আমাৰ যেনেকৈ আছে তেনেকৈ থাকিব চব। দল কৰা মানুহ, মই BJP দলৰ চবে জানে। এতিয়া দল কৰিলে দলেহে সিদ্ধান্ত লয় যে কাক ক'ত দিব। গতিকে নিজে নিজে কৈ ল'লে এইটো কোনেও নাপায়। এইটো হ'ল আমাৰ ৰাজনীতি কৰা মানুহবিলাকৰ আমাৰ মানে কি কয় আপোনাৰ চিষ্টেমটো, সেইটো আমি মানি চলিবই লাগিব। গতিকে য'তে নিদিয়ক, এইবাৰ আপুনি MLA হ'ব নালাগে বুলিও ক'ব পাৰে। গতিকে বহুত মানুহ আছে লাইনটোত, এনেকুৱাও হৈ যাব পাৰে। গতিকে সেইটো সময়েহে ক'ব, কিন্তু বেছি নাই, আপোনালোকে ধৈৰ্য ধৰক। 20-25 দিনৰ ভিতৰত একদম আমাৰ এই তামোলপুৰ নতুন সমষ্টিত সুবনকাটাও পৰিল, বাগানপাৰা পৰিল, ইয়াতেও কোন প্ৰাৰ্থী হ'ব, কোন চব পাৰ্টিৰ প্ৰাৰ্থীটো গম পাই যাব। এতিয়া মানে অলপ আমাৰ মাজত অকল ভূটান ভাৰত কৈ থাকিলেই নহ'ব, তামোলপুৰ বাগানপাৰা সুবনকাটাৰো মিলনৰ আমাৰ প্ৰয়োজন হৈ আহি আছে। সেইকাৰণেও আজি মই ইয়াত আহিছোঁ। ইলেকশ্যন আহি আছে, নিজৰ নহ'লেও আনৰ কাৰণে ভোট খুজিবলৈ আহিব লাগিব। তো আজিৰ পৰা সম্পৰ্কটো যদি ঠিক ঠাকে ৰাখে, তো নিৰ্বাচনৰ সময়ত আমাক কামত দিব। গতিকে সেই আদান প্ৰদানটো আমাৰ থাকিব লাগিব, আৰু সুবনকাটাৰ মানুহক অভ্যাস কৰিব লাগিব। সদায় মচলপুৰ নহয়, তামোলপুৰ ফালেও যাব লাগে। কোনটো সমষ্টিটো চেঞ্জ মানে মোৰতো নিজৰ অট'মেটিক চেঞ্জ হৈ গ'ল। মই পানেৰী সমষ্টিৰ বিধায়ক, এতিয়া পানেৰী সমষ্টি নাই, পানেৰী নামত সমষ্টিয়ে নাই। নতুনকৈ সমষ্টিবিলাক 2-3টা সমষ্টিৰ কাটি হৈ ফালে বেলেগ বেলেগ সমষ্টি হৈ গ'ল। গতিকে এইটোৰ কাৰণে মানে আপোনাৰ কোনটো সমষ্টিত কি হয়, এটাতো ৰাজনীতি আমাৰ ইয়াত NDA হিচাপে 2-3টা পাৰ্টি আছে। গতিকে 2-3টা পাৰ্টি এতিয়া ইয়াত বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত কোন দলে কেনেকুৱা ভূমিকা ল'ব লাগে, আৰু চবে মিলি পালে সেই নিৰ্বাচনটো NDA হিচাপে কেনেকৈ পাৰ কৰে, সেইটো পাৰ্টিয়ে সিদ্ধান্ত লোৱাৰ পিছত, মানে 3টা পাৰ্টিৰ মুৰব্বীয়ে সিদ্ধান্ত লোৱাৰ পিছতহে আমি ক'ব পাৰিম এতিয়া মানে ইয়াত নিৰ্বাচনটোত কোনে ক'ত খেলিব, কি হ'ব। নাই, সেইকাৰণে মিত্ৰতা অলৰেডি আছে। মই সেইকাৰণে কৈ আছোঁ, 3টা পাৰ্টি BTC, BJP, UPPL আৰু BPF, মানে আমাৰ এছেম্বলিৰ মজিয়াতো এলায়েন্সটো আছে। গতিকে আহি থকা নিৰ্বাচনতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পাৰ্টিৰ সভাপতি কৈয়ে আছে NDA হিচাপেহে ইলেকশ্যনটো খেলিব। গতিকে 3টা পাৰ্টি নেতাসকলে একেলগে বহি আলোচনা কৰি আছে, তেওঁলোকে যি সিদ্ধান্ত লয় আমি সেইটো মতে যাম চবে। নাই, এইটো সিদ্ধান্ত যদি তেনেকুৱাই হয় তেনেকুৱাই হ'ব, কিন্তু এতিয়ালৈকে যিহেতু ফাইনেল সিদ্ধান্ত হোৱা নাই, 3টা পাৰ্টিয়ে সৰ্বসন্মতিক্ৰমে যিটো সিদ্ধান্ত ল'ব, আমি তলৰখিনিয়ে সেইমতে চলিব লাগিব। আপোনালোকৰতো ভাবক, কোনজন পাৰ্টিক ভোট দিব লাগে, আপোনালোকৰ টেনশ্যন বেছি হয়। আমাৰটোতো পালে পাব, নাপালে নাই আৰু আমাৰ। নাই, মই কৈছোঁ আমাৰ মাৰ্চতে হ'ব। ভোটটো মাত্ৰ বিহুৰ আগে আগে এপ্ৰিলত হ'ব, যিটো আমাৰ প্ৰত্যেকবাৰে হৈ আহি আছে। গতিকে আজি আপোনাৰ 23 জানুৱাৰী, তো 23 জানুৱাৰীলে 23 ফেব্ৰুৱাৰীৰ পিছত যিকোনো দিনতে অধিসূচনা জাৰি হ'ব। তো হাতত 1 মাহে আছে, ইয়াৰ পিছতো ইলেকশ্যন কেম্পেইনে হ'ব, নমিনেশ্যনে হ'ব। কংগ্ৰেছৰ কৈ আছে যে তামোলপুৰ হওক বা যিবিলাক সমষ্টি প্ৰত্যেকতে তেওঁলোকে প্ৰাৰ্থী দিব, কিবা অসুবিধা হ'ব নেকি? নাই, অসুবিধাটো কোনো কথা নাই, ইণ্ডিপেণ্ডেণ্টো দিব মানুহে। গতিকে সেইটোলৈ কোনো কথা নাই। এতিয়া কোনটো পাৰ্টিক মানে ৰাইজে মানে তেওঁলোকে সমৰ্থন কৰে, তেওঁলোকে প্ৰয়োজন বুলি ভাবে, তেওঁলোকক চৰকাৰ কৰাৰ সুযোগ দিব লাগে বুলি ভাবে, ৰাইজেহে সিদ্ধান্ত ল'ব। গতিকে সেইটোলৈ কোনো ৰাজনীতি পাৰ্টিৰ কোনো মানে কিবা নাই, মানে মই ভাবোঁ আৰু আজিৰ পৰিৱেশ পৰিস্থিতিৰ অসুবিধা একো নাই। যদি ছাৰ BJPয়ে চৰকাৰ গঠন কৰে, মুখ্যমন্ত্ৰীটো কাক হোৱাটো আপুনি ভাবে? নাই, যদিতো কথা নাই, আমিতো পাৰ্টিত আমাৰতো পুৰা বিশ্বাস আছে, চৰকাৰ হ'বই তেনেকুৱা। আৰু চৰকাৰ হ'লে ইয়াত বদলা বদলিৰ কথাটো মানে আপোনালোকৰ মনত কিয় আহিছে? আমাৰটোতো আমাৰ যেনেকৈ আছে তেনেকৈ থাকিব চব, মোদী ডাঙৰীয়া চব।